নন্দিনী কাশ্যপৰ এটিটিউড এতিয়াও কমা নাই। মিছাৰ ওপৰত মিছা আৰু অভিনয়ৰ ওপৰত অভিনয় কিহৰ বাবে? কোন লোকৰ হাত আছে, আশীৰ্বাদ আছে নন্দিনীৰ ওপৰত? মেকআপত সুন্দৰী, বিনা মেকআপত নিজৰ চেহেৰা দেখি হতবাক হৈ পৰিল পাণবজাৰ আৰক্ষী জেলত। গম স্নো পাউডাৰ লাগে নন্দিনীক। জেলৰ আহাৰটো বাদেই পানী এটোপাও গ্ৰহণ কৰা নাই বৰ্তমানলৈকে নন্দিনীয়ে। প্ৰেছাৰ ল' হৈ গৈছে নোখোৱাৰ বাবে। ৰঙা ৰঙৰ লিপষ্টিক লাগে, মেকআপৰ সামগ্ৰী বিচাৰি হাহাকাৰ অহংকাৰী নন্দিনী কাশ্যপ। চুলি কাটি দিব লাগে, সামাজিকভাৱে বেন কৰি দিব লাগে এইজনীক। ৰুদ্ৰ ফিল্মৰ অভিনেত্ৰীৰ ওপৰত এয়া ছচিয়েল মিডিয়াত চলা ট্ৰোল। মানুহৰ খং আৰু ছচিয়েল মিডিয়াত যেন এক হাইপ উঠিছে তাইৰ ওপৰত। সামাজিক মাধ্যমত মানুহৰ নন্দিনীৰ ওপৰত অনিচ্ছা আৰু অনীহাৰ বাবে ৰাজতিলক থিয়েটাৰো উপায়বিহীন হৈ বাহিৰ কৰি দিলে নন্দিনীক। বাতিল কৰি দিলে 1 বছৰীয়া চুক্তি। ইয়াৰ বদলি ল'লে জনপ্ৰিয় অভিনেত্ৰী ৰাজশ্ৰী দাসক। আচলতে ৰাইজৰ ক্ষোভ তাই এটিটিউডক লৈ আৰু 1 নম্বৰতে চাওমিল হকৰ পৰিয়ালটোৰ ওচৰত এবাৰো দেখা নিদিয়াৰ বাবে। এটা তেজাল ডেকা নাইকিয়া হৈ গ'ল একমাত্ৰ মদ্যপান কৰি গৰু মানুহ নোচোৱাকৈ 120 কিলোমিটাৰ স্পীডত গাড়ী চলোৱাৰ বাবে। ন্যায়ালয়ে কি বিচাৰ দিয়ে সেয়া পিছৰ কথা, কিন্তু চাওমিল হক আৰু কেতিয়াও ঘূৰি নাহে এই পৃথিৱীলৈ। চাওমিল হকৰ বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনালো। পাবনে দুখীয়া সাধাৰণ অসমীয়া পৰিয়ালটোৱে ন্যায়? এয়া কিন্তু এটা লাখ টকীয়া প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ দৰ্শকৰ বাবে ঠেলি দিলো। কমেণ্ট কৰি আপোনাৰ মতামত আগবঢ়াব। মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে লাইক আৰু ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাথাকিব। ধন্যবাদ।